হেল্ল' এভৰিৱান, আজি সৰিয়হেৰে মাছ বনাবলৈ লৈছোঁ। সৰিয়হেৰে মাছটো সকলোৱে বনাই খাইছে নহয়নে বাৰু? আজি মইনো কোনটো ষ্টাইলত বনাইছোঁ তাকে আপোনালোকক শ্বেয়াৰ কৰিছোঁ। ডাঙৰ বিলাহী এটা, ডাঙৰ পিঁয়াজ এটা, কেঁচা জলকীয়া, আদা, নহৰু, বগা সৰিয়হ আৰু কেইটামান কাজু বাদাম ধুনীয়াকৈ দি মিক্সিত পেষ্ট কৰি লৈছোঁ আৰু এয়া মাছ ভাজি লৈছোঁ। মাছ ভাজা তেলখিনি দি এইখিনি মই সৰিয়হৰ পেষ্টখিনি দি ভাজিম। তাত সোৱাদ অনুসৰি নিমখ, হালধি গুড়া, জিৰা পাউডাৰ, ৰেড চিলি পাউডাৰ অলপ দি কম জুইত বহুত সময় ভাজিছোঁ। মছলা কম জুইত বহুত সময় ভাজিলে তাৰ টেষ্টটো বহুত ধুনীয়া আহে বুলি কোৱা শুনো আৰু ময়ো সেইটোকে ফ'ল' কৰোঁ। তাৰপিছত এইখিনি মছলাখিনিৰ পৰা যেতিয়া তেল ওলোৱা আৰম্ভ কৰিছে তাত মই উতলা গৰম পানী দি দিছোঁ আৰু মাছ দি অলপ সময় উতলা আহিবলৈ দিছোঁ আৰু যেতিয়া বস্তুটো ডাঠ হৈ আহিছে মই নমাই থৈ দিছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব, ভাল পালে লাইক এটা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু মইনো কেনেকুৱা বনাইছোঁ আপোনালোকে কমেণ্টত জনাবলৈও নাপাহৰিব। আজিলৈ বাই বাই, টেক কেয়াৰ।